পবিত্ৰ কোৰাণৰ পৰা জনা যায় যে নামাজৰ পিছতেই ইছলামৰ সৰ্বাপেক্ষা অধিক গুৰুত্বপূৰ্ণ স্তম্ভ হৈছে জাকাত। কোৰাণৰ মজিদত এই নামাজ আৰু জাকাত একেলগে ৩৮ বাৰ উল্লেখ আছে। জাকাত শব্দৰ অৰ্থ পবিত্ৰকৰণ, শুদ্ধিকৰণ, পৰিচ্ছন্নতা। নিজৰ ধন সম্পত্তিৰ এটি নিৰ্দিষ্ট অংশ গৰীব অভাৱী লোকৰ মাজত বণ্টন কৰাকে জাকাত বুলি কোৱা হয়। ইয়াৰ পৰা তেওঁৰ গোটেই ধন সম্পত্তি আৰু ইয়াৰ লগতে ব্যক্তিৰ আত্মাৰো পৰিশুদ্ধি লাভ হয় বুলি কোৰাণত আছে। আজি গুৱাহাটীত এক সংবাদমেলৰ যোগে জামাত-ই-ইছলামী হিন্দ গুৱাহাটী মহানগৰ শাখাই এইবাৰ পবিত্ৰ ৰমজান মাহত ৰোজা ৰখা দুখীয়া আৰু অভাৱী পৰিয়ালৰ মাজত ইফতাৰ সামগ্ৰীৰ টোপোলা বিতৰণৰ এক নেক কাৰ্যসূচী গ্ৰহণ কৰিছে। মুঠ গুৱাহাটী মহানগৰৰ ৩০০টা পৰিয়ালক ১,০০০ টকাৰ ইফতাৰ সামগ্ৰীৰ টোপোলা দিব বুলি আজি এই সংবাদমেলত জামাত-ই-ইছলামী হিন্দ মহানগৰ সমিতিৰ সম্পাদক শফিকুল ইছলামে কয়। আমাৰ পবিত্ৰ মাহে ৰমজান এই প্ৰত্যেক বছৰতে এমাহ ৰোজা ৰাখিব লাগে আৰু এইটো আল্লাহ তাআলাৰ ফৰ্জ হুকুম। আৰু এই ৰোজাৰ জৰিয়তে মানুহ যাতে পবিত্ৰ হয়, সংযমী হয়, সেইটো প্ৰশিক্ষণ মানে মুছলমানসকলক এটা ব্যৱস্থা। ৰোজা ৰাখি মানুহে কেতিয়াও বেয়া কথা নকয়, মিছা কথা নকয়। ঠিক এই চিষ্টেমটো যাতে গোটেই মাহ বছৰত থাকি যায়, গোটেই ৰোজাই মানুহক মানে সৎ পথলৈ লৈ আহে, এইটো ৰোজাৰ মুখ্য উদ্দেশ্য। আৰু এই মাহত আমি কিছুমান কাৰ্যসূচী হাতত লৈছোঁ, যেনেকৈ ৰোজাৰ মাহত ধনীসকলে যাতে অনুভৱ কৰিব পাৰে যে ভোকে থাকিলে কেনেকুৱা মানে লাগে, দুখীয়াসকলে কেনেদৰে লঘোণে থাকে। গতিকে সেই অনুভৱটো ৰোজাৰ দ্বাৰা এটা মানে প্ৰমাণ হয়, ধনীসকলে অনুভৱ কৰিব পাৰে। আৰু বিশেষকৈ এই মাহত আমি গৰীবসকলে যাতে ভালদৰে ৰোজা ৰাখিব পাৰে, তাৰ কাৰণে আমি কিছু কাৰ্যসূচী হাতত লৈছোঁ যে গুৱাহাটী মহানগৰীত ৩০০ অভাৱী মানে গৰীব আৰু অভাৱী ফেমিলিক আমি ইফতাৰ কিটছ ডিষ্ট্ৰিবিউট কৰিম ৰমজানৰ আগতেই। তাতে এটা কিটছৰ ভেলু হ'ব ১,০০০ টকা। তাতে চাউল, দাইল, বুট, চেনি, খেজুৰ, আপেল এইবিলাক থাকিব। আমি এইবিলাক আমাৰ ধনী মানুহৰ পৰা কালেকশ্যন কৰি আমি অভাৱী মানুহসকলক ডিষ্ট্ৰিবিউট কৰিম। সেইটো এটা কাৰ্যসূচী আমি জামাত-ইছলামী হিন্দ গুৱাহাটী মহানগৰ শাখাই আমি হাতত লৈছোঁ। তাৰপিছতো আমি এই সংবাদমেলৰ যোগে আমি জনাব বিচাৰিছোঁ গোটেই মুছলিম অসমৰ মুছলমান সমাজক যে যিসকলে জাকাত দিয়ে তেওঁলোকে যাতে সঠিকভাৱে এই জাকাত আদায় কৰে। আৰু জাকাতৰ যিটো উদ্দেশ্য যে ধনীসকলৰ জাকাতৰ টকাটো যাতে গৰীবসকলে পায়, তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰে। গতিকে সেই জাকাতৰ টকাটো যাতে ভালদৰে ইউজ হয়, মানে প্ৰকৃত ঠাইত যাতে জাকাতটো পায়, তাৰ কাৰণে জাকাত দাতাসকলক আমি আহ্বান জনাইছোঁ।